নমস্কাৰ, মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগত কৰিছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু নতুন ভিডিঅ'টোনো কি তাকে এতিয়া মই আপোনালোকৰ আগত দেখুৱাম। এয়া মই দাংবডিৰ চব্জি বনাম। দাংবডিৰ চব্জি বনাবৰ কাৰণে দাংবডি লৈছোঁ আৰু দুটা বিলাহী লৈছোঁ, দুটা আলু লৈছোঁ আৰু দুটা পিঁয়াজ। এয়া মই ভালদৰে ধুই কাটি ল'ম এতিয়া। এয়া মই ধুই ধুনীয়াকৈ দাংবডিকেইডাল কাটি ল'লোঁ, বিলাহীও কাটি ল'লোঁ আৰু লগতে মই কেৰেলাও ভাজিম আজি। কেৰেলাও সৰু সৰুকৈ কাটি আলু দুটামানো তাৰ লগতে কাটি দিছোঁ। এই দুইখন ভাজি মই এতিয়া বনাম। এয়া মই কেৰাহীখন পাতি দিলোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে তেল অকণমান দি দিছোঁ। তেল গৰম হোৱাৰ লগে লগে এয়া পাঁচফোৰণ অকণমান দি দিছোঁ। তেজপাতা দুটাও দি দিছোঁ। লগতে এয়া পিঁয়াজ কাটি থৈছিলোঁ সৰু সৰুকৈ, এই পিঁয়াজো দি দিছোঁ। পিঁয়াজখন অকণমান ভাজি লৈছোঁ মই। সেই হালধি দি দিছোঁ আধা চামুচ। এতিয়া এয়া চব্জিখিনি ইয়াতে মই দি দিছোঁ। এতিয়া ভালদৰে মিলাই দিম। এয়া নিমখো মিলাই দিছোঁ ইয়াতে। অকণমান জলকীয়া পাউডাৰো মিলাই দিছোঁ। মই বেছি মছলা নিদিওঁ, সেইকাৰণে মই তেল অকণমানকৈ সৰহকৈ দিওঁ। মছলা বেছি নিদিওঁৱেই, এনেকৈ খাওঁ। পিঁয়াজ দিওঁ আৰু পাঁচফোৰণ দি তেল মাৰি পেলানি তেনেকৈয়ে মই খাই ভাল পাওঁ। মছলাটো যিমান পাৰোঁ কম খাবলৈ চেষ্টা কৰোঁ, সেইকাৰণে মই বাকী গুড়ি মছলা একো নিদিওঁ। এতিয়া মই ইয়াত এই ঢাকোনখন লগাই দিম। ঢাকোনখন লগাই মাজতে এবাৰ মই চাম আৰু তাৰপাছত গেছটো কম কৰি এনেকৈ বনাই থাকিম। এয়া মই কেৰেলা ভাজিবৰ কাৰণে কেৰাহীত তেল দি দিলোঁ। লগতে দুই পিনে গেছটো জ্বলাই বনাই দিছোঁ আৰু সোনকাল হ'ব। এয়া মোৰ তেল গৰম হৈ গ'ল। এয়া পাঁচফোৰণ আধা চামুচ মই দি দিছোঁ আৰু পাঁচফোৰণ ফুটাৰ লগে লগে এয়া কেৰেলাও কাটি থোৱা কেৰেলাখিনি ইয়াত দি দিলোঁ। এতিয়া এয়া মই নিমখ দি দিছোঁ। এয়া হালধি অকণমানো দি দিছোঁ। অকণমান জলকীয়া গুড়াও মিলাই দিছোঁ। এয়া মই ধুনীয়াকৈ মিলাই দিছোঁ। তেল অকণমান সৰহকৈ দিছোঁ বাৰু, কিন্তু ইয়াত মই পিঁয়াজ বা বাকী মছলা একো নিদিওঁ। এইটো একেবাৰে চিমত তেলতে বনাম। কৰকৰীয়া লেখীয়া হয়, খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকে চাবচোন মই কেনেকৈ বনাওঁ, আপোনালোকক দেখুৱাই থাকিম। এয়া হৈ গ'ল। এতিয়া মই গেছটো চিম কৰি এয়া মই ইয়াতে বনাই থাকিম। এয়া হৈ গ'ল।
আৰু মই ঢাকোনখন মাৰি দিলোঁ আৰু গেছটো মই চিম কৰি দিলোঁ আৰু এইপিনে এয়া মোৰ ভাজি দাংবডি ভাজি হৈ আছে এয়া চাওকচোন কি ধুনীয়া হৈছে লাহে লাহে কম গেছতে মই বনাই আছোঁ অকমান দেৰি লাগে কম গেছত বনালে গেছটো চিম কৰি বনালে অকমান দেৰি লাগে কিন্তু খাবলৈ খুব ভাল হয় পানী নিদিয়াকে চিমতে যদি আমি চব্জিবোৰ বনাওঁ তেতিয়া খাবলৈ খুব ভাল হয় এয়া ঢাকোনখন লগাই দিলোঁ আৰু গেছটো চিম আছে এপিনেও গেছটো চিম আছে সেইপিনেও গেছটো চিম আছে অকমান দেৰি পিছত মই আকৌ চাম এয়া আমাৰ কেৰেলা ভাজি হৈ গ'ল এয়া চাওক এয়া হৈ গ'ল ধুনীয়াকে বহুত ভাল হয় খাবলৈ এনেকৈ বনালে মই বহুত ভাল পাওঁ তেল অকমান খৰ লাগে খালি এয়া আমাৰ হৈ গ'ল এইপিনে আমাৰ এয়া দাংবডি ভাজিও হৈ গ'ল এয়া ধুনীয়াকে দাংবডি ভাজিও হৈ গ'ল দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও কিমান ভাল হয় একেবাৰে মছলা দিয়া নাই মছলা নিদিয়াকে বনাইছোঁ দুইখন এতিয়া মই কৰি বনাই দেখুৱাম আপোনালোকৰ আগত এয়া কেৰাহীখন গৰম হৈ গ'ল তাতে মই তেলো দি দিলোঁ আৰু তেল গৰম হয় মানে আমি পকৰি বনাবৰ কাৰণে তৈয়াৰী কৰিম এতিয়া এয়া বেচন মই ডাঙৰ চামুচেৰে এচামুচ আৰু এচামুচ দুচামুচ দি দিলোঁ আৰু অকণমান দি দিওঁ আধা চামুচ এতিয়া ইয়াত মই অকণমান নিমখ দিছোঁ আৰু এয়া জলকীয়া কেঁচা জলকীয়া কাটি থোৱা দি দিছোঁ আৰু এয়া অকণমান জনি হয় অকণমান জনি মই প্ৰেছ কৰি ইয়াত দি দিছোঁ আৰু এই অকণমান কৰি পাত নৰসিংহৰ পাত অকণমান এনেকৈ হাতেৰে কাটি ইয়াতে দি দিছোঁ এয়া মই ভালদৰে এতিয়া মিলাইছোঁ মিলাই পানী অকণমান দিওঁ আৰু অকণমান পানী লাগিব এয়া মই ভালদৰে পকৰি বনাবৰ কাৰণে তৈয়াৰ কৰি ল'ম এয়া মই ভালদৰে হাতেৰে মিহলাই দিলোঁ চব এতিয়া ধুনীয়াকৈ বনাব পৰা হৈ গ'ল চামুচতকৈ হাতেৰে কৰিলে মই বেছি ভাল পাওঁ সেইকাৰণে মই হাতেৰে কৰিলোঁ এইপিনে এয়া মোৰ তেল গৰম হৈ আছে মই এতিয়া পকৰা বনাবৰ কাৰণে অকণমানকৈ দি যাওঁ এয়া মিডিয়াম সাইজত মই দি গৈছোঁ কেৰাহীত যিমানলৈকে আহে সিমানেই দি দিম আৰু পিছত থকাখিনি আকৌ মই বনাম এয়া হৈ গৈছে এতিয়া মই এয়া কেৰাহীত দি দিলোঁ এয়া মোৰ হৈ গ'ল ধুনীয়াকৈ পকৰাকেইটা হৈ গ'ল এতিয়া মই কেৰাহীৰ পৰা উঠাই দিওঁ এয়া ধুনীয়াকৈ মই উঠাই দিলোঁ আৰু এই বাকী থকাখিনিও মই আকৌ কেৰাহীত দি দিওঁ এয়া বাকী থকাখিনিও মই ভালদৰে দি দিলোঁ এতিয়া মই এইখিনি হ'বলৈ দিম তাৰপিছত আপোনালোকক দেখুৱাম এয়া মোৰ পিছৰখিনিও হৈ গ'ল মই তেলৰ পৰা ধুনীয়াকৈ উঠাই দিছোঁ এয়া ধুনীয়া হৈছে এনেকৈও খাব পাৰি এয়া পকৰি কৰি ভাতৰ লগত বা চাহৰ লগত এয়া ধুনীয়াকৈ হৈ গ'ল আমাৰ
এয়া মই মিক্সি জাৰত দৈখিনি ভালদৰে পিচি ললোঁ আৰু নিপিচিলেও হয় হাতেৰে ভালদৰে ফিটিব লাগিব মই হাতেৰে ফিটাতকৈ মিক্সি জাৰতে ভালদৰে পিচি ললোঁ এয়া কেৰাহী আমাৰ গৰম হৈ আছে ইয়াত মই অকণমান হেৰি দি দিওঁ এই পকৰা বনোৱা কেৰাহীখনতে দিলোঁ এয়া পাঁচফোৰণ দি দিলোঁ আৰু এয়া কৰি পাত নৰসিংহৰ পাত কেইটামান ইয়াতে দি দিলোঁ আৰু ইয়াতে মই অকণ পিঁয়াজ দি দিছোঁ পিঁয়াজ কাটি থৈছিলোঁ অকণ পিঁয়াজ দি দিলোঁ এয়া অকণমান ভাজি থাকিম অকণমান দেৰি ভাজি থাকিম মই এতিয়া মই ইয়াতে অকণমান হালধি দি দিওঁ এয়া হালধি অকণমান দি দিলোঁ আৰু এইকণ হিং হয় হিং অকণমানো মই দি দিছোঁ এয়া হৈ গ'ল এয়া বেচনৰ পাত্ৰটো আৰু খুলি পেলানি বাতিটো যিকণ পানী থাকে ইয়াতে মই দি দিলোঁ আৰু এয়া একাপ পানী মই ইয়াতে মিলাই দিলোঁ এয়া অকণমান ৰঙা জলকীয়াৰ গুড়ি মিলাই দিছোঁ জলকীয়া মই পকৰাত দিছোঁৱেই সেইকাৰণে বেছি দিয়া নাই অকণমানেই দিছোঁ এয়া ভালকৈ মই উতলিবলৈ দিম মই বেছি মছলা দিয়া নাই মই একেবাৰে কম মছলা দিয়াই নাই মাত্ৰ মই পাঁচফোৰণ আৰু পিঁয়াজেৰে আজি সকলো ৰন্ধা কৰিছোঁ যি ভাজি বনাইছোঁ আৰু এয়া মই দৈ লগত যি দিছোঁ পাঁচফোৰণ আৰু পিঁয়াজে দিছোঁ বাকী মই মছলা একো দিয়াই নাই এতিয়া এয়া পিচি থোৱা দৈখিনিও মই ইয়াতে লাহে লাহে মিলাই দিছোঁ এতিয়া মই গেছটো কম কৰি দিছোঁ আৰু এইখিনি মই মিলাই থাকিম ইয়াত মই পানী আৰু অকণমান দিম এয়া অলপ গাঢ়া হৈছে মই ইয়াত অলপ পানী এয়া এইটো আউখুলি পেলানি আৰু ইয়াতে অলপ পানী দি দিলোঁ এয়া একদম মোৰ জোখত পানী হৈছে আৰু এয়া যেতিয়া উতলি যাব উতলাৰ লগে লগে মই পকৰিখিনি ইয়াতে দি দিম এতিয়া মই এয়া অলপ উতলিবলৈ দিম একেবাৰে কমতো নহয় মিডিয়াম আঁচত মই এইখিনি উতলিবলৈ দিম এয়া আমাৰ দৈ কৰি হৈ আছে আৰু অকণমান মই উতলিবলৈ দিম এয়া উতলে মানে মই ভাতৰ তৈয়াৰীটো কৰি দিম ঢাকনখন লগাই দিলোঁ এয়া কুকাৰত মই চাউলকেইটা দি দিওঁ ভাতো হৈ থাকিব তেতিয়া সোনকালে হ'ব মোৰ চাউলকেইটা মই ভালদৰে ধুই ৰাখিছোঁ এয়া মই চাউলকেইটা দি দিলোঁ পানী দি দিলোঁ জোখত এটা কুকাৰৰ ঢাকনটো লগাই গেছত উঠাই দিওঁ এয়া চাওঁচোন এয়া ধুনীয়াকৈ উতল আহি গ'ল এতিয়া আমি পকৰা দিব পৰা হৈ গ'ল এতিয়া আমি ইয়াত এয়া পকৰাকেইটা দি দিছোঁ ধুনীয়াকৈ পকৰাকেইটা দি দিওঁ কেইটামান থৈ দিছোঁ ভাতৰ লগত খাবলৈ এয়া দেখিছেনে এতিয়া ধুনীয়াকৈ আৰু দুটামান উতল আহিলেই একদম আমাৰ দৈ কৰি তৈয়াৰ হৈ যাব
এতিয়া মই এয়া ঢাকোনখন মাৰি অলপ সিজিবলৈ দিম বাস আৰু এইপিনে আমাৰ ভাতো পাতি দিলোঁ এতিয়া অকণমান দেৰি পিছত চাম কি হৈছে এয়া মোৰ কৰি হৈ গ'ল ধুনীয়াকৈ হৈ গৈছে কিন্তু মই নিমখ দিয়া নাই এতিয়া মই নিমখ দি দিওঁ মই নিমখ লাষ্টতে দিওঁ এয়া নিমখ অকণমান মই দি দিলোঁ একদম ধুনীয়াকৈ হৈ গৈছে এয়া চাওক একদম ফুলি উঠিছে পকৰাবোৰ ধুনীয়াকৈ একদম দৈ পাইপ লানি একেবাৰে ধুনীয়াকৈ ফুলি উঠিছে আৰু খাবলৈ যে কি খোৱাত হ'ব পকৰাকেইটা একেবাৰে দৈটো সোমাই গৈছে ন অকণমান এটা দুটা জ্বলিলে আৰু দেই চাবলৈ নহ'লে জ্বলিলে এতিয়া আমাৰ এয়া হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দি ঢাকোনখন লগাই দিলোঁ আৰু এইপিনে এয়া মোৰ ভাতো হৈ গ'ল আৰু ভাজি হৈয়ে আছে এতিয়া মই ধুনীয়াকৈ কাঁহীখনত বাঢ়ি আপোনালোকক দেখুৱাম আজিনো মই মছলা নিদিয়াকৈ কি বনালোঁ এয়া মই ভাত কাঁহীত বাঢ়ি দিলোঁ আৰু এয়া আমাৰ পকৰা কৰি দেখিছেনে কিমান ধুনীয়া লাগিছে একেবাৰে পকৰাটো মাছৰ টুকুৰা যেনহে লাগিছে আৰু খাবলৈও খুব ভাল হয় আৰু এয়া আমাৰ দাংবডি আলু ভাজি আৰু এয়া কিনাৰতে দি দিছোঁ কেৰেলাৰ ভাজি আৰু দুটামান পকৰা মই থৈ দিছিলোঁ এয়া দি দিছোঁ আৰু এয়া হৈছে আমাৰ তিয়ঁহ দুটুকুৰামান দি দিছোঁ আৰু এয়া গাজৰ আৰু তিয়ঁহ মিলাই মই চাটনি বনাইছিলোঁ সেয়াও দি দিছোঁ লগতে নেমু এটুকুৰাও দি দিছোঁ আৰু এয়া জলকীয়াও দি দিছোঁ এতিয়া মই থালিখন ধুনীয়াকৈ সজাই দিলোঁ আৰু এই থালিখন একেবাৰে মছলা দিয়া নাই মাত্ৰ পাঁচফোৰণ আৰু পিঁয়াজেৰেহে মই বনাইছোঁ আপোনালোকে দেখিলেই আৰু দেখি কেনেকুৱা পাইছে মোক জনাব আৰু খাবলৈতো খুবেই ভাল হয় আৰু মছলা নিদিয়াকৈ ভাতটো বনাইলোঁ মই আৰু যদি দেখি ভাল পাইছে মোৰ ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক আন্তৰিকভাৱে মই বহুত ধন্যবাদ যাচিছোঁ ধন্যবাদ